ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল এডিয়ার যেটো দিব্যাংগ রেজাল্ট বন্ধুসকল বহুত দিন ধরে কোনো দিন আপডেট দিয়া নাই বহুত দিন ধরে কোনো দিন সাধাৰণতে খবৰ দিয়া নাই বন্ধুসকল আৰু অসম চৰকাৰ 2024 চনত কি পদ মুকলি হ'ব মুখ্যমন্ত্ৰী ডাঙৰে কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰে নিজৰ মুখৰে আপোনালোকে সাধাৰণতে ভিডিঅ'টো চাব আৰু আপোনালোকে মোৰ সকলোকে অনুৰোধ জনাইছো চেনেলটো সাবস্ক্ৰাইব কৰি দিব বেয়াকৈ কমেণ্ট নকৰিব এডিয়াৰ দিব্যাংগ ৰেজাল্ট বা থাৰ্ড লিষ্টখন বা আপোনালোকে দিব নাই বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে ডিএছএছৰ সেকেন্ড লিষ্ট দিব নাই বন্ধুসকল কেইবাটাও আপডেট একেলগে দিবলৈ বিচাৰিছো বন্ধুসকল এডিয়াৰ দিব্যাংগ ৰেজাল্ট কেতিয়া দিব ডিএছএছৰ গেট 3 গেট 19 ভ্যাকেন্সিৰ যেটো 3945টা ভ্যাকেন্সি যেটো সেকেন্ড লিষ্টে দিব নাই বন্ধুসকল বহুত এতিয়া বিচাৰিছে কাৰণ মই বিচাৰিছিলো কাৰণ মই ৰিটেন এক্সাম পাস কৰিছিলো বাইবে টেষ্ট দিছিলো ফাইনাল লিষ্টত নাম আহিল বন্ধুসকল গেট 3 তেন্তে স্বাস্থ্য বিভাগত ডিএছএছ 12 পাছৰ যেটো সায়েন্স টিম আছিল তাতে নাম আহিছিল বন্ধুসকল তাৰ পিছত আপোনালোকক লৈ আহিছো যে আপোনালোকৰ হাততে অসম চৰকাৰ 2024 চনত ভিতৰত কি চাকৰি দিয়া হ'ব কি পৰীক্ষা অনুষ্ঠিত হ'ব ফুল ডিটেইলছ মুখ্যমন্ত্ৰী ডাঙৰে মুখৰে নিজৰ মুখৰে আপোনালোকে শুনিব ভিডিঅ'টো ডাঙৰ হ'ব পাৰে কিন্তু আপোনালোকে এফালৰ পৰা ভিডিঅ'টো চাব বহুত উপকৃত হ'ব সকলোক মই অনুৰোধ জনাইছো চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব আৰু সকলোক মই অনুৰোধ জনাইছো প্ৰথমখন খবৰ হৈছে দিব্যাংগৰ ৰিজাল্টৰ ফলৰ পৰা বন্ধুসকল আপোনালোকে মোক বেয়াকৈ কমেণ্ট নকৰিব প্ৰথমতে কৈছো যে আতন্তে যেটো সেকেন্ড লিষ্ট দিছিল বন্ধুসকল এই সেকেন্ড লিষ্ট দিওতে মই 15 দিন আগতে মই ডেটটো জনাইছিলো যে সেকেন্ড লিষ্টখন 30 আগষ্ট তাৰিখে যে আপোনালোকৰ সেকেন্ড লিষ্টখন এছআৰআৰসি অফিচিয়েল সাইটত কাট অফ লিষ্ট নাম মাৰিব কিন্তু নাম সহকাৰে দেউতাকৰ নাম নিজৰ নাম ৰোল নম্বৰ এপ্লিকেশন নাম্বাৰ ডেট অফ বাৰ্থ হিচাপত আপোনাৰ পাঁচটা স্টেপ হিচাপত আপোনালোকে চাট মাৰিব সেকেন্ড লিষ্টখন দিয়া হ'ব মোটামুটি এক মাহ আগৰ পৰা এতিয়া মই আপডেট দিছিলো একেবাৰে সঁচা হৈছে আপডেট নকলে এই থাৰ্ড লিষ্টৰ বা দিব্যাংগৰ ৰিজাল্টৰ আপডেটটো মই যিবোৰ দিছিলো এবোৰ দিব বুলি ইতিমধ্যে মই গম পাইছিলো আৰু আপোনালোকৰ এই যে ৰিজাল্টৰ অপেক্ষাত বহুতে মোক হাততে সাপোৰ্টো কৰিছে বা ৰিজাল্টৰ অপেক্ষাত বহুতে মোক গালিও পাৰিছে বন্ধুসকল তেওঁলোকক কৈছো এই দিব্যাংগৰ ৰিজাল্টৰ আপডেট কোনো ধৰণৰ নোটিছ অহা নাই বাবে মই ইমান দিন ভিডিঅ' দিব পৰা নাই বা মই ভিডিঅ' দিয়া নাই বন্ধুসকল আৰু আপোনালোকে মোক বেয়া পাব নালাগে আৰু এই দিব্যাংগৰ ৰিজাল্ট বা পিডব্লিউ ৰিজাল্টটো আৰু দিব্যাংগৰ ৰিজাল্টটো 100% দিয়াটো হঠাতে দি দিব পাৰে কিন্তু এদেলৈকে কোনো নোটিছ অহা নাই নোটিছ আহিলে মই আপডেট দিব পাৰিম অসম চৰকাৰ যিবোৰ আপডেট আগতে দিছে এইবোৰ একেবাৰে সঁচা আপডেট হৈছে বন্ধুসকল আৰু এই দিব্যাংগৰ ৰিজাল্টটো মুখ্যমন্ত্ৰী ডাঙৰে নিজৰ মুখৰে আপোনালোকে শুনিছে যিসকলে মোৰ ভিডিঅ'সমূহ প্ৰথমৰ পৰা চাই তেওঁলোকে গম পায় যে দিব্যাংগৰ ৰিজাল্টটো 100% দিয়া হ'ব তেওঁলোকে যিসকলে মোৰ প্ৰথমৰ পৰা ভিডিঅ' চাই তেওঁলোকে গম পায় বন্ধুসকল কিন্তু আপোনালোকৰ সাধাৰণতে আৰু মুখ্যমন্ত্ৰী ডাঙৰে নিজে উল্লেখ কৰিছিল সেই ভিডিঅ' ক্লিপখিনি মই নেদেখাওঁ কাৰণ সাধাৰণতে বহুতে বেয়া পাব যে আগতে এই মুখ্যমন্ত্ৰী ডাঙৰে কোৱা কথাখিনি আকৌ বাৰ কিয় কৰি আছে বন্ধুসকল আপোনালোকে কৈছে ৰিজাল্টটো যদি কপালত থাকে ৰিজাল্টটো দিয়া হ'ব কোনো বেয়াকৈ কমেণ্ট কৰিব নালাগে কাৰণ বহুত মানুহ আছে তাৰ ভিতৰত দুই এজন আছে বেয়াকৈ কমেণ্ট কৰে তেওঁলোকক কৈছো বেয়াকৈ কমেণ্ট কৰিব নালাগে আৰু দিব্যাংগৰ যেটো থাৰ্ড লিষ্ট বা দিব্যাংগৰ ৰিজাল্টটো এই ৰিজাল্টটো 100% আপোনালোকৰ ৰিজাল্টটো হাততে দিয়াৰ সম্ভাৱনা আছে কিন্তু ডিএছএছৰ গেট 3 গেট 19 ভ্যাকেন্সি যেটো থাৰ্ড সেকেন্ড লিষ্ট বিচাৰিছিল মই যেনেকৈ বিচাৰিছিল বহুতে বিচাৰিছিল এই ডিএছএছৰ গেট 3 গেট 19 ভ্যাকেন্সি যেটো সেকেন্ড লিষ্ট বিচাৰিছিল এই সেকেন্ড লিষ্টখন হাততে মোৰ মতে নিদিয়ে কাৰণ হাততে স্বাস্থ্য বিভাগৰ ফলৰ পৰা 6000 পদ নতুন পদ মুকলি হ'ব সেইভাবে এই সেকেন্ড লিষ্টখন নিদিয়ে আৰু বহুত পদ খালি আছে ওভাৰলেপিং বহুত হৈছিল 3945টা ওভাৰলেপিং হিচাপ নোহোৱাকৈ ওভাৰলেপিং হৈছে ওভাৰলেপিং হোৱাৰ বাবে এই স্বাস্থ্য পদ বৃহৎ নিযুক্তি এটা হ'ব বৃহৎ নিযুক্তিৰ পদ খালি আছে এই পদ খালি থকাৰ বাবে এই হাততে ডিএছএছৰ গেট 3 গেট 19 ভ্যাকেন্সি নতুন পদ মুকলি হ'ব বন্ধুসকল বহুত পদ খালি আছে এই খালি থকা পদৰ বাবে এই ডিএছএছৰ গেট 3 গেট 19 ভ্যাকেন্সিৰ নতুন পদ মুকলি হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰে হাততে কি কৈছে আৰু আপোনালোকৰ হাতত স্বাস্থ্য বিভাগৰ ফুল ডিটেইলছ আপোনালোকক মই জনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু হেলথৰ ফলৰ পৰা ইমান পদ মুকলি হোৱাৰ বাবে এই পদসমূহ সাধাৰণতে সেকেন্ড লিষ্ট নিদিয়ে বন্ধুসকল স্বাস্থ্য পদ কোনো সেকেন্ড লিষ্ট নিদিয়ে মই ডাইৰেক্ট কৈছো কিন্তু এডিআৰত দিব্যাংগৰ ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে 100% কিন্তু হঠাতে দি দিব পাৰে আৰু মই দিব্যাংগৰ ৰিজাল্ট দিলে লগে লগে মই কৈছো প্ৰথমৰ পৰা কৈছো ৰিজাল্টটো দিয়াৰ লগে লগে মই আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে লগে লগে জনাই দিম বেয়াকৈ কমেণ্ট নকৰিব ৰিজাল্টৰ অপেক্ষাত থাকক বন্ধুসকল আপোনালোকে সাধাৰণতে অসম চৰকাৰ যি পদ মুকলি হৈছে ইতিমধ্যে 12600 পদ ইতিমধ্যে এপ্লাই হোৱা নাই বন্ধুসকল আপোনালোকে এতিয়ালৈকে যদি এপ্লাই কৰি ল'ব পাৰে তাৰপিছত অসম চৰকাৰৰ এই গেট 3 গেট 4 পদৰ বাবে অসম চৰকাৰ এই গেট 3 গেট 4 বাবে যদি এতিয়ালৈকে এপ্লাই কৰা নাই বন্ধুসকল এপ্লাই কৰিব পাৰে সেইভাবে কৈছো সকলোৱে সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু হেলথৰ ফলৰ পৰা কোনো ধৰণৰ সেকেন্ড লিষ্ট নিদিয়ে হেলথৰ ফলৰ পৰা নতুন পদ মুকলি হ'ব আৰু 35000 নতুন চাকৰি এডভাৰটাইজ হাততে ইতিমধ্যে বহুত পদ এডভাৰটাইজ মুকলি হৈছে এপ্লাই চলি আছে এপ্লাই হৈ গৈছে আৰু নতুনকৈ শিক্ষা বিভাগত স্বাস্থ্য বিভাগত পদ মুকলি হ'ব গোটেই এটা মিলি 35000 চাকৰি 2024 চনত হাততে নতুন বছৰতে জানুৱাৰী মাহতে হাততে দিয়া হ'ব কাৰণ জানুৱাৰী মাহতে পৰা আপোনালোক সকলো জানুৱাৰী মাহতে এডভাৰটাইজ মুকলি হ'ব যেটো শিক্ষা বিভাগত আছে
স্বাস্থ্য বিভাগত আছে এডভাৰ্টাইজ মুকলি হ'ব সকলো কমপ্লিট হৈ যাব তাৰ পিছত সকলো পৰীক্ষাটো অনুষ্ঠিত হৈ যাব মেট্ৰিক পৰীক্ষা আছে হাই সেকেন্ডাৰী পৰীক্ষা আছে ফেব্ৰুৱাৰী মাহত তাৰ পিছত ইলেকশ্যন হ'ব ইলেকশ্যনৰ পিছত ৰিটেন এক্সাম ভাইভা টেষ্ট সকলোবোৰ ফিজিকেল সকলোবোৰ অনুষ্ঠিত হৈ যাব সকলো পদৰে শিক্ষা বিভাগত হওক স্বাস্থ্য বিভাগত হওক অসম পুলিচৰ হাতনি বিভাগত হওক তাৰ পিছত গ্ৰেড 3 গ্ৰেড 4 বিভাগত হওক ডিএমইৰ বিভাগত ফালৰ পৰা যি পদ এপ্লাই হৈছে সেই পদে হওক সকলো পদৰে আপোনালোকৰ সাধাৰণতে এই পদসমূহৰ বাবে আপোনালোকৰ সাধাৰণতে পৰীক্ষা ৰিটেন এক্সাম ভাইভা সকলোবোৰ অনুষ্ঠিত হ'ব বন্ধুসকল সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰে 2024 চনত কি পদ মুখ খুলিব নিজৰ মুখৰে মুখ্যমন্ত্ৰী ডাঙৰে নিজৰ মুখৰে আপোনালোকে ভিডিঅ'টো চাই লওক আপোনালোকে সাধাৰণতে ভিডিঅ'ৰ ক্লিপটো ফুল ভিডিঅ' চাব আপোনালোকে মুখ্যমন্ত্ৰীয়ে কি আপডেট ঘোষণা কৰিছে ভিডিঅ'টো ডাঙৰ হ'ব পাৰে কিন্তু আপোনালোকে গোটেইখিনি চোৱাৰ পিছতহে আপোনালোকে গম পাব সকলোক মই অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে ফুল চাওক আপোনালোকে গম পাব যে সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰে কি কৈছে খবৰ কেনেকুৱা সবৰে ভাল ভাল নে বেয়া ইমান ঠাণ্ডাকৈ ভাল নে বেয়া এতিয়াই ভাল লাগিছে আজি জন্মদিন নহয় চৰকাৰৰ গতিকে সব ফুৰ্তিত থাকিব লাগে হয় নে নহয় আমাৰ মাজত উপস্থিত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া বিটিআৰৰ ডেপুটি CM গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া বিটিআৰৰ স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া ডেপুটি স্পিকাৰ অভিৰাম মহানায়ক ডাঙৰীয়া সন্মানীয় বিধায়ক অজয় ৰয় ডাঙৰীয়া লৰেন্স ইছলাৰী ডাঙৰীয়া জিৰণ বসুমতাৰী ডাঙৰীয়া জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিটিআৰৰ বিষয়া কৰ্মচাৰীসকল EM সকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই আজিৰ এই সুন্দৰ দিনটোত বিটিআৰৰ গৌৰৱ উজ্জ্বল 3টা বছৰত ভৰি দিয়াৰ বাবে মই আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ সতীৰ্থ বিটিআৰৰ কাৰ্যবাহী সদস্যসকল পৰিষদীয় সদস্যসকল UPPL বিজেপি আৰু GSP দলৰ নেতৃত্ব আৰু কৰ্মকৰ্তাসকলক আৰু লগতে সমগ্ৰ বিটিআৰবাসীক আন্তৰিক অভিনন্দন জনাইছো এখন শান্তিপূৰ্ণ আৰু বিকশিত বিটিআৰ নিৰ্মাণৰ দিশত জনগণে আগবঢ়োৱা অৰিহণাৰ বাবে বিটিআৰবাসীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো এই শুভ দিনটোত মই মহান জাতীয়তাবাদী নেতা বড়ো জাতিৰ অন্যতম পথিকৃত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো বড়োসকলৰ অৰ্থনৈতিক সামাজিক অৱস্থাৰ উন্নয়নৰ লগতে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰচেষ্টাত বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল বডোফাৰ নেতৃত্বতে বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষিত হৈছিল আৰু বড়ো ভূমিয়ে স্বায়ত্ত শাসনৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল সেয়ে আজিৰ এই সুন্দৰ দিনটোত মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো শ্ৰদ্ধাৰ ৰাইজ বড়ো ভূমিৰ সম্পদ আৰু সম্ভাৱনাক গতিশীল নেতৃত্বৰে আগুৱাই নিয়াৰ যাত্ৰা আজিৰ পৰা 3 বছৰ পূৰ্বে আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ হিৰত লৈ বিটিআৰত UPPL বিজেপি আৰু GSPৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছিল পূৰ্বৰ যিখন বিটিআৰ চৰকাৰ আছিল সেই চৰকাৰখনৰ দিনত পৰ্বতসম দুৰ্নীতি আছিল বিটিআৰৰ উন্নতি ব্যাঘত হৈছিল বড়ো অনাবড়ো ৰাইজৰ মাজৰ সমন্বয়ৰ সাকোডাল ভাঙি গৈছিল যোৱা 3টা বছৰত মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে বিটিআৰৰ মুখ্য
কাৰ্যবাহী সদস্য বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি বিটিআৰ এক শান্তি আৰু সমন্বয়ৰ নতুন দ্বীপলৈ পৰিৱৰ্তিত হৈছে। তাৰ লগে লগে আজি বিটিআৰ অঞ্চলত এক উন্নয়নৰ নতুন দিগন্ত আৰম্ভ হৈছে। অলপ আগতে সুপাৰ 50ত অধ্যয়ন কৰি IITৰ দৰে প্ৰখ্যাত অনুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা বড়ো ছাত্ৰ ছাত্ৰী বড়োলেণ্ডৰ ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছো। বড়োলেণ্ডত আজি হিংসাৰ পৰিৱৰ্তে শান্তিৰ এক নতুন আন্দোলন আৰম্ভ হৈছে। বড়ো আৰু অনাবড়ো লোকসকলৰ মাজত সমন্বয়ৰ এটা নতুন পৰিৱেশ নিৰ্মাণ হৈছে। আজি বিটিআৰ উন্নয়ন আৰু প্ৰগতিৰ দিশত আগবাঢ়িছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল তেতিয়া আমি বিটিআৰ চুক্তিত দিয়া প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিবলৈ চেষ্টা আৰম্ভ কৰিছিলোঁ। আজি বিটিআৰৰ সীমা অসমৰ গহপুৰলৈকে আজি সম্প্ৰসাৰিত হৈছে। বনভূমিত জনজাতীয় লোকসকলে অধিকাৰ লাভ কৰিছে আৰু তাৰ লগে লগে বড়োলেণ্ডত আজি উন্নয়নৰ এটা নতুন দিগন্ত আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত বড়ো ভূমিক সদায়ে নতুন নতুন উন্নয়নৰ প্ৰকল্পৰে আগুৱাই লৈ যোৱাৰ বাবে আজি বিভিন্ন প্ৰচেষ্টা আৰম্ভ হৈছে। যোৱা কেইদিনমান আগতে আপোনালোকে সকলোৱে শুনিছিলে যে উত্তৰাখণ্ডৰ টানেলত কাম কৰিবলৈ যাওঁতে সঞ্জয় বসুমতাৰী আৰু ৰাম প্ৰসাদ নাৰ্জাৰী কেনেকৈ টানেলত বন্ধ হৈ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত 17 দিন ভাৰতৰ সেনাবাহিনী NDRF আৰু প্ৰযুক্তিৰ সহায়ত যুদ্ধ কৰি সঞ্জয় বসুমতাৰী আৰু ৰাম প্ৰসাদ নাৰ্জাৰীক জীৱন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজ জন্মভূমিলৈ আকৌ এবাৰ পঠিয়াই দিছিলে। আজি তেনে এক সংবেদনশীল নেতৃত্বৰ লগত আমি কাম কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি ৰাজ্য চৰকাৰে বড়োভূমিৰ উন্নয়নৰ কাৰণে বিটিআৰ নেতৃত্বৰ লগত আমি একেলগে কাম কৰিছো। বিটিআৰত যাতে শান্তি আহিব পাৰে তাৰ বাবে 6,600 NDFBৰ কেডাৰক আমি আৰ্থিক অনুদানৰ জৰিয়তে জাতীয় জীৱনৰ মূল খুঁটিত লৈ আহিবলৈ সক্ষম হৈছো। প্ৰাক্তন NDFB কেডাৰসমূহৰ বিৰুদ্ধে থকা 274টা গোচৰ আমি এতিয়ালৈকে প্ৰত্যাহাৰ কৰিবলৈ পাৰিছো। বড়োলেণ্ড আন্দোলনৰ শ্বহীদ পৰিয়ালসকলৰ লগতে যিসকল আদিবাসী বা আন জনগোষ্ঠীৰ লোকেও বড়ো আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিছিল তেখেতসকলৰ পৰিয়ালৰ বাবেও আজি আমি পুনৰ সংস্থাপনৰ কাম কৰিছো। বিটিআৰত আগত যিখন চৰকাৰ আছিল সেই চৰকাৰখনে বিটিআৰৰ মূৰত 3,000 কোটি টকাৰ ধাৰ থৈ গৈছিলে। এটা এটাকৈ কম্বলৰ পৰা আৰম্ভ কৰি বজাৰত যি দাম হয় তাতকৈ 50 গুণ 100 গুণ দামত বস্তু কিনি সমগ্ৰ বিটিআৰৰ অৰ্থনৈতিক ব্যৱস্থাক কোঙা কৰি পেলাইছিলে। আজি সেই 3,000 কোটি টকাৰ লাইবিলিটি আমি লাহে লাহে কমাই 1,200 কোটি টকালৈ লৈ যাবলৈ আমি সক্ষম হৈছো। যোৱা 3টা বছৰত 72,000 লোকক ভূমি পট্টা বিতৰণ কৰা হৈছে, য'ত বড়ো লোক আছে, অনাবড়ো লোক আছে, আৰু 10,000 আমি মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে ব্যৱস্থা সম্পূৰ্ণ কৰিছো।
প্ৰধানমন্ত্ৰীৰ গ্ৰাম সড়ক যোজনা ৰাজ্য চৰকাৰ আৰু বিটিআৰ পৰিষদৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰে 1000 কোটি টকাতকৈও বেছি টকা ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে ব্যয় কৰা হৈছে আৰু অসম মালাৰ দৰে আঁচনি আমি বিটিআৰত ৰূপায়ণ কৰি বিটিআৰৰ উন্নয়নক এটা নতুন দিগন্তলৈ লৈ যাব পাৰিছো যোৱা 3টা বছৰত 1 লাখ লোকক 1,70,000 লোকক পকী ঘৰ দিবলৈ আমি সক্ষম হৈছো বিটিআৰৰ প্ৰতিখন বিদ্যালয় অংগনবাদী কেন্দ্ৰত পানী আৰু শৌচাগাৰ আৰু বিদ্যুতৰ সুবিধা আমি লৈ যাব পাৰিছো আজি বিটিআৰৰ নেতা আৰু বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত দুৰান কাপৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া মহোৎসৱ বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ কোকৰাঝাৰৰ সাহিত্য মহোৎসৱৰ দৰে আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি বিটিআৰত বৌদ্ধিক আৰু ক্ৰীড়াৰ পৰিৱেশ আমি উন্নত কৰিব পাৰিছো শ্ৰদ্ধাৰ ৰাইজ আজিৰ দিনটোত আমি বিটিআৰৰ উন্নয়নৰ বাবে 6টা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছো কোকৰাঝাৰৰ পৰ্বতজৰাত পলিটেকনিক আৰু ভকেশনেল ইনষ্টিটিউট কোকৰাঝাৰৰ আমগুৰিত বিৰছা মুণ্ডা কমপ্লেক্স তামুলপুৰত মেডিকেল কলেজৰ লগতে পেৰামেডিকেল আৰু নাৰ্ছিং সেৱা ইনষ্টিটিউট বাস্কা জিলাৰ গোবৰ্ধনাত পলিটেকনিক আৰু ভকেশনেল ইনষ্টিটিউট আৰু বড়োলেণ্ডত আমি 9 কোটি 62 লাখ টকাৰে চিৰাং জিলাৰ সিডলিৰ সোপাগুৰিৰ গাঁৱত আমি গোৰ্খা ভৱন নিৰ্মাণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ আজি আমি আধাৰশিলা স্থাপন কৰিছো বড়োলেণ্ডৰ ওদালগুৰিত পেৰামেডিকেল আৰু নাৰ্ছিং সেৱা ইনষ্টিটিউটৰো আজি আমি আধাৰশিলা স্থাপন কৰিছো শ্ৰদ্ধাৰ ৰাইজ আজি কোকৰাঝাৰত মেডিকেল কলেজ শেষ সম্পূৰ্ণ কৰাৰ পিছত আজি তামুলপুৰত মেডিকেল কলেজ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িছে পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰ কাম আমি হাতত লৈছো ভূটানৰ সীমান্তলৈকে অসম মালাৰ দৰে ৰাস্তা আমি নিৰ্মাণ কৰাৰ বাবে আজি আমি দ্ৰুত গতিত কাম হাতত লৈছো বড়োলেণ্ডৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে ক্ৰীড়া প্ৰকল্পৰ পৰা আৰম্ভ কৰি আজি আমি বড়োলেণ্ডত খেলৰ এক নতুন পৰিৱেশ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো শ্ৰদ্ধাৰ ৰাইজ গুডউইল মিছনৰ জৰিয়তে প্ৰত্যেক বছৰে আমি 500 কোটি টকাকৈ বড়োলেণ্ডত আমি প্ৰত্যেক ৰাইজৰ বাবে আগবঢ়াইছো যাতে বড়োলেণ্ডৰ প্ৰকৃত ৰাস্তা পকীকৰণ আমি কৰিব পাৰো বড়োলেণ্ডত যাতায়াতৰ এক নতুন পৰিৱেশ আমি নিৰ্মাণ কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ বিটিআৰক আমি সকলোৱে আজি বিটিআৰ প্ৰশাসনক ধন্যবাদ জনাম যে সুপাৰ 50ৰ প্ৰথমবাৰ আৰম্ভ কৰিয়ে 5জনকৈ ছাত্ৰ ছাত্ৰী আজি IITৰ দৰে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে গুণোৎসৱত পৰীক্ষাৰ ফলাফল ভাল হৈছে আৰু তাৰ লগে লগে মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজত সিট পোৱা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে আজি আমি সকলোৱে উন্নয়নমূলক পৰিৱেশৰ লগত এটা কথা আজি আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে যোৱা 3টা বছৰত বড়োলেণ্ডত এটাও বোমা বিস্ফোৰণ হোৱা নাই এটাও গুলিকাণ্ড হোৱা নাই আৰু কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱা নাই আজি আমি এই অনুষ্ঠানত বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আৰু আমাৰ বিটিচিৰ নেতৃত্বক ধন্যবাদ জনাম যে প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ কোনো ধৰণৰ হিংসাত্মক ঘটনা নোহোৱাকৈ আজি আমি 3টা বছৰ
পাৰ কৰিবলৈ সক্ষম হৈছো শ্ৰদ্ধা ৰাইজ বিটিআৰত শান্তি লাগে আৰু শান্তি হলে বিটিআৰত উন্নতি আহিবই আজি নৰেন্দ্ৰ মোদীৰ চৰকাৰ আছে দিছপুৰত বিজেপিৰ চৰকাৰ আছে আৰু কোকৰাঝাৰত ইউপিপিএল আৰু বিজেপিৰ চৰকাৰ আছে উন্নতিৰ কোনো অসুবিধা নাই কিন্তু উন্নতিৰ বাবে আমাক শান্তি লাগিব গধূলি 10টা 11টা 12টা বজাতো যাতে বড়ো অনাবড়ো সকলো লোকে কাম কৰিব পাৰে স্কুলত যাব পাৰে কলেজত যাব পাৰে বোমা বিস্ফোৰণ হ'ব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ আমি নিৰ্মাণ কৰিব পৰা নাছিলো কিন্তু যোৱা 3টা বছৰত আমি শান্তিৰ যি পৰিৱেশ নিৰ্মাণ কৰিলো মই কথা দিব পাৰো গ্যাৰান্টি দিব পাৰো যে এনেকুৱা ধৰণৰ পৰিৱেশ যদি আৰু 5টা বছৰ আমি ধৰি ৰাখিব পাৰো বড়োলেণ্ড ভাৰতবৰ্ষৰ ভিতৰতে এটা উন্নত অঞ্চললৈ ৰূপান্তৰ হ'ব তাত মোৰ কোনো সন্দেহ নাই শ্ৰদ্ধা ৰাইজ বিটিআৰ চৰকাৰৰ লগতে অসমৰ ৰাজ্য চৰকাৰেও বড়োলেণ্ডৰ উন্নয়নৰ বাবে কাম কৰি আহিছে কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো বড়োলেণ্ডৰ হাজাৰ হাজাৰ লৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা পুলিচৰ বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল 1 টকাও কোনেও কতো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব বড়োলেণ্ডৰ লৰাই চাকৰি পাব কতো টকাও আমি ঘোষ দিব নালাগে তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে আমি এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ কৰিম অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যিসকলে পাকা ঘৰ নাপালে এতিয়া আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰা পকা ঘৰ দিয়াৰ বাবে আমি কাম আৰম্ভ কৰিম শ্ৰদ্ধা ৰাইজ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যুৱক যুৱতীসকলক 2 লাখ টকাকৈ আৰ্থিক সাহায্য য'ৰ 1 লাখ টকা সাবসিডি হ'ব আৰু 1 লাখ টকাও 5 বছৰৰ পিছতহে ঘূৰাই দিব লাগিব তেনেকুৱা এখন আঁচনিৰ কামো ইতিমধ্যে চলি আছে আবেদনৰ প্ৰক্ৰিয়া চলি আছে মই বিটিআৰৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আপোনালোকে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনত আবেদন কৰি 2 লাখ টকালৈকে নিজৰ ব্যৱসায় কৰাৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰক আৰু বিটিআৰৰ সকলো ৰাইজক যুৱক যুৱতীক এই আঁচনিখনৰ বাবে আবেদন কৰিবলৈ মই আহ্বান জনাম শ্ৰদ্ধা ৰাইজ ইয়াৰ লগে লগে আমাৰ গাঁৱে ভূঞে যিবিলাক আত্মসহায়ক গোট আছে সেই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক 10,000 টকাকৈ আমি অনুদান দিয়াৰ আৰু এখন আঁচনি আমি হাতত লৈছো যাৰ ফলত বিটিআৰৰ আত্মসহায়ক গোটৰ লগত জড়িত লাখ লাখ আই মাতৃ উপকৃত হ'ব শ্ৰদ্ধা ৰাইজ মই যেতিয়া মধ্যপ্ৰদেশ যাওঁ ৰাজস্থান যাওঁ মই কওঁ ভাৰতত ডাবল ইঞ্জিন চৰকাৰ চলি আছে কিন্তু যেতিয়া মই কোকৰাঝাৰত আহোঁ মই কওঁ কোকৰাঝাৰত ট্ৰিপল ইঞ্জিন চৰকাৰ চলি আছে কোকৰাঝাৰৰ বিটিআৰৰ বিজেপি ইউপিপিএল চৰকাৰ দিছপুৰৰ বিজেপিৰ চৰকাৰ আৰু দিল্লীত মোদী চৰকাৰ ট্ৰিপল ইঞ্জিন চৰকাৰ আৰু এই 3টা ইঞ্জিনৰ চৰকাৰখন আমি যিমান দিনলৈ চলাই ৰাখিম সিমান দিনলৈ আমি বিটিআৰত শান্তি আৰু প্ৰগতিৰে এক নতুন দিগন্ত আমি নিৰ্মাণ কৰিব পাৰিম শ্ৰদ্ধা ৰাইজ যিবিলাকে হাজাৰ হাজাৰ কোটি টকা দুৰ্নীতি কৰিলে যিবিলাকে
বিটিআৰত কেতিয়াও উন্নতি আহিব নিদিলে, যিবিলাকে বিটিআৰত কেতিয়াও শান্তিৰ পৰিৱেশ আহিব নিদিলে, যিবিলাকে বিটিআৰত শিক্ষাৰ পৰিৱেশ আহিব নিদিলে, তেওঁলোকে ইলেকশ্যন আহিলে কয় যে বিজেপি থকা UPPLৰ চৰকাৰ, বিজেপি চৰকাৰক ভাঙি দিয়ক, আমাৰ চৰকাৰ নিৰ্মাণ কৰক। মই তেওঁলোকক সুধিব খোজো যে আপোনালোকৰ চৰকাৰ বিটিআৰত 10 বছৰ, 12 বছৰ, 15 বছৰলৈকে আছিল, তেতিয়া বিটিআৰত বাৰে বাৰে সাম্প্ৰদায়িক সংঘৰ্ষ কিয় হৈছিল? বিটিআৰত আজিৰ দৰে শান্তিৰ পৰিৱেশ কিয় অহা নাছিল? বিটিআৰত আজিৰ দৰে প্ৰগতি আৰু বিকাশৰ পৰিৱেশ কিয় অহা নাছিল? তাৰ উত্তৰ এটাই যে তেওঁলোকে ব্যক্তিগত স্বাৰ্থত গৈছিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমানৰ বিটিআৰ চৰকাৰখনে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰিছে আৰু সেইবাবে এই বিটিআৰ চৰকাৰখনক আমি শক্তিশালী কৰিব লাগিব আৰু বিটিআৰ চৰকাৰখনক আমি আগুৱাই লৈ যাব লাগিব, যাতে অসমৰ লগতে বিটিআৰৰ লগতে আমাৰ সমগ্ৰ অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব পাৰে। মই পুনৰ এবাৰ আপোনালোকক আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ অভিনন্দন জনাইছো। আজি বিটিআৰৰ বাবে এক প্ৰাপ্তি আৰু আনন্দৰ দিন। বিটিআৰ চৰকাৰ গঠন কৰাৰ সময়ত ৰাইজৰ মাজলৈ গৈ আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতিবিলাকক পূৰণৰ বাবে আমি কাম কৰি আছো আৰু অহা 2 বছৰো আমি আপোনালোকৰ উন্নতিৰ বাবে কাম কৰি গৈ থাকিম। আজি আমি ইয়াতে বিজনীত সমবেত হৈছো। খুব কম দিনৰ ভিতৰতে বিজনীত আমি ৰাজ্য চৰকাৰৰ ফালৰ পৰা এখন মডেল কলেজ নিৰ্মাণৰ বাবে আমি ব্যৱস্থা হাতত ল'ম আৰু বিজনী অঞ্চলৰো ৰাস্তা ঘাট আদি উন্নয়নৰ বাবে বিজনীৰ বিধায়ক আৰু বিটিআৰৰ সৈতে লগ লাগি আমি প্ৰচেষ্টা কৰি আছো, যাতে বিজনীৰ উন্নয়নৰ দিশত আমি আৰু বেছি কাম কৰিব পাৰোঁ। পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত মই বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থ বিটিআৰৰ কাৰ্যবাহী সদস্য, বিটিআৰৰ বিধায়কসকল, পৰিষদীয় সদস্যসকল, UPPL, বিজেপি আৰু GSP দলৰ নেতৃত্ব আৰু কৰ্মকৰ্তাসকলক পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিটিআৰৰ উন্নয়নৰ বাবে নিৰন্তৰ সহায় চবৰে। ভাল নে বেয়া? ইমান ঠাণ্ডাকৈ ভাল নে বেয়া? এতিয়াই ভাল লাগিছে। আজি জন্মদিন নহয় চৰকাৰৰ, গতিকে চব ফূৰ্তিত থাকিব লাগে, হয়নে নহয়? আমাৰ মাজত উপস্থিত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া, মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, বিটিআৰৰ ডেপুটি CM গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, বিটিআৰৰ স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া, ডেপুটি স্পিকাৰ অভিৰাম মহানায়ক ডাঙৰীয়া, সন্মানীয় বিধায়ক অজয় ৰয় ডাঙৰীয়া, লৰেন্স ইছলাৰী ডাঙৰীয়া, জিৰণ বসুমতাৰী ডাঙৰীয়া, জয়ন্ত বসুমতাৰী ডাঙৰীয়া, বিটিআৰৰ বিষয়া কৰ্মচাৰীসকল, EM সকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আজিৰ এই সুন্দৰ দিনটোত বিটিআৰৰ গৌৰৱ উজ্জ্বল 3টা বছৰত ভৰি দিয়াৰ বাবে মই আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতৰ সতীৰ্থ বিটিআৰৰ কাৰ্যবাহী সদস্যসকল, পৰিষদীয় সদস্যসকল, UPPL, বিজেপি
আৰু জিএছপি দলৰ নেতৃত্ব আৰু কৰ্মকৰ্তাসকলক আৰু লগতে সমগ্ৰ বিটিআৰবাসীক আন্তৰিক অভিনন্দন জনাইছো। এখন শান্তিপূৰ্ণ আৰু বিকশিত বিটিআৰ নিৰ্মাণৰ দিশত জনগণে আগবঢ়োৱা অৰিহণাৰ বাবে বিটিআৰবাসীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। এই শুভ দিনটোত মই মহান জাতীয়তাবাদী নেতা বড়ো জাতিৰ অন্যতম পথিকৃত বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। বড়োসকলৰ অৰ্থনৈতিক সামাজিক অৱস্থাৰ উন্নয়নৰ লগতে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিয়া বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰচেষ্টাত বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল। বডৌফাৰ নেতৃত্বতে বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষিত হৈছিল আৰু বড়ো ভূমিয়ে স্বায়ত্ত শাসনৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়ে আজিৰ এই সুন্দৰ দিনটোত মই বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, বড়ো ভূমিৰ সম্পদ আৰু সম্ভাৱনাক গতিশীল নেতৃত্বৰে আগুৱাই নিয়াৰ যাত্ৰা আজিৰ পৰা 3 বছৰ পূৰ্বে আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ শিৰত লৈ বিটিআৰত UPPL, বিজেপি আৰু জিএছপিৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছিল। পূৰ্বৰ যিখন বিটিআৰ চৰকাৰ আছিল সেই চৰকাৰখনৰ দিনত পৰ্বতসমৰ দুৰ্নীতি আছিল, বিটিআৰৰ উন্নতি ব্যাঘত হৈছিল, বড়ো অনাবড়ো ৰাইজৰ মাজৰ সমন্বয়ৰ সাকোডাল ভাঙি গৈছিল। যোৱা 3টা বছৰত মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি বিটিআৰ এক শান্তি আৰু সমন্বয়ৰ নতুন দ্বীপলৈ পৰিৱৰ্তিত হৈছে। তাৰ লগে লগে আজি বিটিআৰ অঞ্চলত এক উন্নয়নৰ নতুন দিগন্ত আৰম্ভ হৈছে। অলপ আগতে সুপাৰ 50ত অধ্যয়ন কৰি IITৰ দৰে প্ৰখ্যাত অনুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা বড়ো ছাত্ৰ ছাত্ৰী, বড়োলেণ্ডৰ ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছো। বড়োলেণ্ডত আজি হিংসাৰ পৰিৱৰ্তে শান্তিৰ এক নতুন আন্দোলন আৰম্ভ হৈছে। বড়ো আৰু অনাবড়ো লোকসকলৰ মাজত সমন্বয়ৰ এটা নতুন পৰিৱেশ নিৰ্মাণ হৈছে। আজি বিটিআৰ উন্নয়ন আৰু প্ৰগতিৰ দিশত আগবাঢ়িছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল তেতিয়া আমি বিটিআৰ চুক্তিত দিয়া প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিবলৈ চেষ্টা আৰম্ভ কৰিছিলোঁ। আজি বিটিআৰৰ সীমা অসমৰ গহপুৰলৈকে আজি সম্প্ৰসাৰিত হৈছে। বনভূমিত জনজাতীয় লোকসকলে অধিকাৰ লাভ কৰিছে আৰু তাৰ লগে লগে বড়োলেণ্ডত আজি উন্নয়নৰ এটা নতুন দিগন্ত আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত বড়ো ভূমিক সদায়ে নতুন নতুন উন্নয়নৰ প্ৰকল্পৰে আগুৱাই লৈ যোৱাৰ বাবে আজি বিভিন্ন প্ৰচেষ্টা আৰম্ভ হৈছে। যোৱা কেইদিনমান আগতে আপোনালোকে সকলোৱে শুনিছিলে যে উত্তৰাখণ্ডৰ টানেলত কাম কৰিবলৈ যাওঁতে সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰী কেনেকৈ টানেলত বন্ধ হৈ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত 17 দিন ভাৰতৰ সেনাবাহিনী NDRF
আৰু প্ৰযুক্তিৰ সহায়ত যুদ্ধ কৰি সঞ্জয় বসুমতাৰী আৰু ৰাম প্ৰসাদ নাৰ্জাৰীক জীৱন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজ জন্মভূমিলৈ আকৌ এবাৰ পঠিয়াই দিছিলে। আজি তেনে এক সংবেদনশীল নেতৃত্বৰ লগত আমি কাম কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি ৰাজ্য চৰকাৰে বড়োভূমিৰ উন্নয়নৰ কাৰণে বিটিআৰ নেতৃত্বৰ লগত আমি একেলগে কাম কৰিছো। বিটিআৰত যাতে শান্তি আহিব পাৰে তাৰ বাবে 6,600 NDFBৰ কেডাৰক আমি আৰ্থিক অনুদানৰ জৰিয়তে জাতীয় জীৱনৰ মূল খুঁটিত লৈ আহিবলৈ সক্ষম হৈছো। প্ৰাক্তন NDFB কেডাৰসমূহৰ বিৰুদ্ধে থকা 274টা গোচৰ আমি এতিয়ালৈকে প্ৰত্যাহাৰ কৰিবলৈ পাৰিছো। বড়োলেণ্ড আন্দোলনৰ শ্বহীদ পৰিয়ালসকলৰ লগতে যিসকল আদিবাসী বা আন জনগোষ্ঠীৰ লোকেও বড়ো আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিছিল, তেখেতসকলৰ পৰিয়ালৰ বাবেও আজি আমি পুনৰ সংস্থাপনৰ কাম কৰিছো। বিটিআৰত আগত যিখন চৰকাৰ আছিল সেই চৰকাৰখনে বিটিআৰৰ মূৰত 3,000 কোটি টকাৰ ধাৰ থৈ গৈছিলে। এটাকৈ কম্বলৰ পৰা আৰম্ভ কৰি বজাৰত যি দাম হয় তাতকৈ 50 গুণ 100 গুণ দামত বস্তু কিনি সমগ্ৰ বিটিআৰৰ অৰ্থনৈতিক ব্যৱস্থাক কোঙা কৰি পেলাইছিলে। আজি সেই 3,000 কোটি টকাৰ লাইবিলিটি আমি লাহে লাহে কমাই 1,200 কোটি টকালৈ লৈ যাবলৈ আমি সক্ষম হৈছো। যোৱা 3টা বছৰত 72,000 লোকক ভূমি পট্টা বিতৰণ কৰা হৈছে, য'ত বড়ো লোক আছে, অনাবড়ো লোক আছে, আৰু 10,000 আমি মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে ব্যৱস্থা সম্পূৰ্ণ কৰিছো। প্ৰধানমন্ত্ৰীৰ গ্ৰাম সড়ক যোজনা, ৰাজ্য চৰকাৰ আৰু বিটিআৰ পৰিষদৰ অগ্ৰাধিকাৰ পুঁজিৰে 1,000 কোটি টকাতকৈও বেছি টকা ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে ব্যয় কৰা হৈছে আৰু অসম মালাৰ দৰে আঁচনি আমি বিটিআৰত ৰূপায়ণ কৰি বিটিআৰৰ উন্নয়নক এটা নতুন দিগন্তলৈ লৈ যাব পাৰিছো। যোৱা 3টা বছৰত 1,70,000 লোকক পকী ঘৰ দিবলৈ আমি সক্ষম হৈছো। বিটিআৰৰ প্ৰতিখন বিদ্যালয়, অংগনবাদী কেন্দ্ৰত পানী আৰু শৌচাগাৰ আৰু বিদ্যুতৰ সুবিধা আমি লৈ যাব পাৰিছো। আজি বিটিআৰৰ নেতা আৰু বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত দুৰাণ কাপৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া মহোৎসৱ, বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ, কোকৰাঝাৰৰ সাহিত্য মহোৎসৱৰ দৰে আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি বিটিআৰত বৌদ্ধিক আৰু ক্ৰীড়াৰ পৰিৱেশ আমি উন্নত কৰিব পাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত আমি বিটিআৰৰ উন্নয়নৰ বাবে 6টা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছো। কোকৰাঝাৰৰ পৰ্বতজৰাত পলিটেকনিক আৰু ভকেশ্যনেল ইনষ্টিটিউট, কোকৰাঝাৰৰ আমগুৰিত বিৰছা মুণ্ডা কমপ্লেক্স, তামুলপুৰত মেডিকেল কলেজৰ লগতে পেৰামেডিকেল আৰু নাৰ্ছিং সেৱা ইনষ্টিটিউট, বাস্কা জিলাৰ গোবৰ্ধনাত পলিটেকনিক আৰু ভকেশ্যনেল ইনষ্টিটিউট আৰু বড়োলেণ্ডত আমি 9,62,00,000 টকাৰে চিৰাং জিলাৰ চিডলিৰ চোপাগুৰি গাঁৱত আমি গোৰ্খা ভৱন নিৰ্মাণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ আজি আমি আধাৰশিলা স্থাপন কৰিছো। বড়োলেণ্ডৰ ওদালগুৰিত পেৰামেডিকেল আৰু নাৰ্ছিং সেৱা ইনষ্টিটিউটৰো আজি আমি আধাৰশিলা স্থাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি কোকৰাঝাৰত মেডিকেল কলেজ শেষ সম্পূৰ্ণ কৰাৰ পিছত
আজি তামুলপুৰত মেডিকেল কলেজ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰ কাম আমি হাতত লৈছো। ভূটানৰ সীমান্তলৈকে অসম মালাৰ দৰে ৰাস্তা আমি নিৰ্মাণ কৰাৰ বাবে আজি আমি দ্ৰুত গতিত কাম হাতত লৈছো। বড়োলেণ্ডৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে ক্ৰীড়া প্ৰকল্পৰ পৰা আৰম্ভ কৰি আজি আমি বড়োলেণ্ডত খেলৰ এক নতুন পৰিৱেশ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, গুডউইল মিছনৰ জৰিয়তে প্ৰত্যেক বছৰে আমি 500 কোটি টকাকৈ বড়োলেণ্ডত আমি প্ৰত্যেক ৰাইজৰ বাবে আগবঢ়াইছো, যাতে বড়োলেণ্ডৰ প্ৰকৃত ৰাস্তা পকীকৰণ আমি কৰিব পাৰো, বড়োলেণ্ডত যাতায়াতৰ এক নতুন পৰিৱেশ আমি নিৰ্মাণ কৰিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, বিটিআৰক আমি সকলোৱে আজি বিটিআৰ প্ৰশাসনক ধন্যবাদ জনাম যে ছুপাৰ 50ৰ প্ৰথমবাৰ আৰম্ভ কৰিয়ে 5জনকৈ ছাত্ৰ ছাত্ৰী আজি IITৰ দৰে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে। গুণোৎসৱত পৰীক্ষাৰ ফলাফল ভাল হৈছে আৰু তাৰ লগে লগে মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজত চিট পোৱা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে। আজি আমি সকলোৱে উন্নয়নমূলক পৰিৱেশৰ লগত এটা কথা আজি আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে যোৱা 3টা বছৰত বড়োলেণ্ডত এটাও বোমা বিস্ফোৰণ হোৱা নাই, এটাও গুলীকাণ্ড হোৱা নাই আৰু কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱা নাই। আজি আমি এই অনুষ্ঠানত বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ BTCৰ নেতৃত্বক ধন্যবাদ জনাম যে প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ, কোনো ধৰণৰ হিংসাত্মক ঘটনা নোহোৱাকৈ আজি আমি 3টা বছৰ পাৰ কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, বিটিআৰত শান্তি লাগে আৰু শান্তি হলে বিটিআৰত উন্নতি আহিবই। আজি নৰেন্দ্ৰ মোদীৰ চৰকাৰ আছে, দিছপুৰত বিজেপিৰ চৰকাৰ আছে আৰু কোকৰাঝাৰত UPPL আৰু বিজেপিৰ চৰকাৰ আছে। উন্নতিৰ কোনো অসুবিধা নাই, কিন্তু উন্নতিৰ বাবে আমাক শান্তি লাগিব। গধূলি 10টা, 11টা, 12টা বজাতো যাতে বড়ো অনাবড়ো সকলো লোকে কাম কৰিব পাৰে, স্কুলত যাব পাৰে, কলেজত যাব পাৰে, বোমা বিস্ফোৰণ হ'ব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশ আমি নিৰ্মাণ কৰিব পৰা নাছিলো। কিন্তু যোৱা 3টা বছৰত আমি শান্তিৰ যি পৰিৱেশ নিৰ্মাণ কৰিলো, মই কথা দিব পাৰো, গ্যাৰেণ্টি দিব পাৰো যে এনেকুৱা ধৰণৰ পৰিৱেশ যদি আৰু 5টা বছৰ আমি ধৰি ৰাখিব পাৰো, বড়োলেণ্ড ভাৰতবৰ্ষৰ ভিতৰতে এটা উন্নত অঞ্চললৈ ৰূপান্তৰ হ'ব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, বিটিআৰ চৰকাৰৰ লগতে অসমৰ ৰাজ্য চৰকাৰেও বড়োলেণ্ডৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো। বড়োলেণ্ডৰ হাজাৰ হাজাৰ ল'ৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা, পুলিচৰ বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও ক'তো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব, বড়োলেণ্ডৰ ল'ৰাই চাকৰি পাব, ক'তো টকাও আমি ঘোষ দিব নালাগে। তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে আমি এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ কৰিম। অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যিসকলে পাকা ঘৰ নাপালে
এতিয়া আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰা পকা ঘৰ দিয়াৰ বাবে আমি কাম আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যুৱক যুৱতীসকলক 2 লাখ টকাকৈ আৰ্থিক সাহায্য, য'ৰ 1 লাখ টকা ছাবচিডি হ'ব আৰু 1 লাখ টকাও 5 বছৰৰ পিছতহে ঘূৰাই দিব লাগিব, তেনেকুৱা এখন আঁচনিৰ কামো ইতিমধ্যে চলি আছে, আবেদনৰ প্ৰক্ৰিয়া চলি আছে। মই বিটিআৰৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আপোনালোকে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনত আবেদন কৰি 2 লাখ টকালৈকে নিজৰ ব্যৱসায় কৰাৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰক আৰু বিটিআৰৰ সকলো ৰাইজক যুৱক যুৱতীক এই আঁচনিখনৰ বাবে আবেদন কৰিবলৈ মই আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগে লগে আমাৰ গাঁৱে ভূঞে যিবিলাক আত্মসহায়ক গোট আছে, সেই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক 10,000 টকাকৈ আমি অনুদান দিয়াৰ আৰু এখন আঁচনি আমি হাতত লৈছো, যাৰ ফলত বিটিআৰৰ আত্মসহায়ক গোটৰ লগত জড়িত লাখ লাখ আই মাতৃ উপকৃত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মই যেতিয়া মধ্যপ্ৰদেশ যাওঁ, ৰাজস্থান যাওঁ, মই কওঁ ভাৰতত ডাবল ইঞ্জিন চৰকাৰ চলি আছে, কিন্তু যেতিয়া মই কোকৰাঝাৰত আহোঁ, মই কওঁ কোকৰাঝাৰত ট্ৰিপল ইঞ্জিন চৰকাৰ চলি আছে। কোকৰাঝাৰৰ বিটিআৰৰ বিজেপি UPPL চৰকাৰ, দিছপুৰৰ বিজেপি চৰকাৰ আৰু দিল্লীত মোদী চৰকাৰ, ট্ৰিপল ইঞ্জিন চৰকাৰ। আৰু এই 3টা ইঞ্জিনৰ চৰকাৰখন আমি যিমান দিনলৈ চলাই ৰাখিম, সিমান দিনলৈ আমি বিটিআৰত শান্তি আৰু প্ৰগতিৰে এক নতুন দিগন্ত আমি নিৰ্মাণ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, যিবিলাকে হাজাৰ হাজাৰ কোটি টকা দুৰ্নীতি কৰিলে, যিবিলাকে বিটিআৰত কেতিয়াও উন্নতি আহিব নিদিলে, যিবিলাকে বিটিআৰত কেতিয়াও শান্তিৰ পৰিৱেশ আহিব নিদিলে, যিবিলাকে বিটিআৰত শিক্ষাৰ পৰিৱেশ আহিব নিদিলে, তেওঁলোকে ইলেকশ্যন আহিলে কয় যে বিজেপি থকা UPPLৰ চৰকাৰ, বিজেপি চৰকাৰক ভাঙি দিয়ক, আমাৰ চৰকাৰ নিৰ্মাণ কৰক। মই তেওঁলোকক সুধিব খোজো যে আপোনালোকৰ চৰকাৰ বিটিআৰত 10 বছৰ, 12 বছৰ, 15 বছৰলৈকে আছিল, তেতিয়া বিটিআৰত বাৰে বাৰে সাম্প্ৰদায়িক সংঘৰ্ষ কিয় হৈছিল? বিটিআৰত আজিৰ দৰে শান্তিৰ পৰিৱেশ কিয় অহা নাছিল? বিটিআৰত আজিৰ দৰে প্ৰগতি আৰু বিকাশৰ পৰিৱেশ কিয় অহা নাছিল? তাৰ উত্তৰ এটাই যে তেওঁলোকে ব্যক্তিগত স্বাৰ্থত গৈছিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমানৰ বিটিআৰ চৰকাৰখনে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰিছে আৰু সেইবাবে এই বিটিআৰ চৰকাৰখনক আমি শক্তিশালী কৰিব লাগিব আৰু বিটিআৰ চৰকাৰখনক আমি আগুৱাই লৈ যাব লাগিব, যাতে অসমৰ লগতে বিটিআৰৰ লগতে আমাৰ সমগ্ৰ অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব পাৰে। মই পুনৰ এবাৰ আপোনালোকক আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ অভিনন্দন জনাইছো। আজি বিটিআৰৰ বাবে এক প্ৰাপ্তি আৰু আনন্দৰ দিন। বিটিআৰ চৰকাৰ গঠন কৰাৰ সময়ত ৰাইজৰ মাজলৈ গৈ আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলো, সেই প্ৰতিশ্ৰুতিবিলাকক পূৰণৰ বাবে আমি কাম কৰি আছো আৰু অহা 2 বছৰো আমি আপোনালোকৰ উন্নতিৰ বাবে কাম কৰি গৈ থাকিম। আজি আমি ইয়াতে বিজনীত সমবেত হৈছো। খুব কম দিনৰ ভিতৰতে বিজনীত আমি ৰাজ্য চৰকাৰৰ ফালৰ পৰা এখন মডেল কলেজ নিৰ্মাণৰ বাবে আমি ব্যৱস্থা হাতত ল'ম আৰু বিজনী অঞ্চলৰো ৰাস্তা ঘাট আদি উন্নয়নৰ বাবে বিজনীৰ বিধায়ক আৰু বিটিআৰৰ সৈতে লগ লাগি
আমি প্ৰচেষ্টা কৰি আছো যাতে বিজনীৰ উন্নয়নৰ দিশত আমি আৰু বেছি কাম কৰিব পাৰো পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত মই বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থ বিটিআৰৰ কাৰ্যবাহী সদস্য বিটিআৰৰ বিধায়কসকল পৰিষদীয় সদস্যসকল UPPL বিজেপি আৰু GSP দলৰ নেতৃত্ব আৰু কৰ্মকৰ্তাসকলক পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিটিআৰৰ উন্নয়নৰ বাবে নিৰন্তৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আপডেট হৈছে যে দিবাংগৰ ৰিজাল্টটো আপোনালোকে বহুত দিন ধৰি দিবাংগৰ ৰিজাল্টটো দিব কওঁতে আপোনাৰ ছেকেণ্ড লিষ্টখন দিয়া হ'ল তাৰপিছত মই যিবোৰ আপডেট দিছিলোঁ একেবাৰে সঁচা হৈছে সেই আপডেটবোৰ বা সেইবোৰ ৰিজাল্ট দিয়া হৈছে কিন্তু দিবাংগৰ বাকী থকা যিটো থাৰ্ড লিষ্ট বা দিবাংগৰ যিটো বাকী থকা ৰিজাল্ট আছে PWD ল'ৰা ছোৱালীৰ যি ৰিজাল্ট আছে এই ৰিজাল্টখনৰ কোনো ধৰণৰ আপডেট অহা নাই সেইবাবে মই ভিডিঅ' দিব পৰা নাই আৰু মোক বেয়াকৈ ক'ব পাৰে আৰু এই ৰিজাল্টসমূহ সাধাৰণতে ৰিজাল্ট নিয়াৰ এটাই কাৰণ হৈছে যে অসম চৰকাৰে বহুত পদ এপ্লাই চলি আছে এই এপ্লাই চলি থকাৰ মাজতে হঠাতে দি দিব পাৰে কিন্তু মই সাধাৰণতে ৰিজাল্ট দিয়াৰ আগদিনা মই আপোনালোকক মই ভালকৈ বুজাই দিম বা ৰিজাল্ট দিব বুলি মই আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে বুজাই দিম বা ৰিজাল্ট ৰাতি আহক বা দিনত আহক লগে মই ভিডিঅ'ৰ জৰিয়তে দিম বন্ধুসকল সকলোৱে বেয়া পাব নালাগে কোনো বেয়া পাব নালাগে আৰু ৰিজাল্টটো দিয়াটো 100% দিব বন্ধুসকল আৰু আপোনালোক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে লাইভ প্ৰুফ সহকাৰে আপোনালোকে ভিডিঅ'টো চাব পাৰিব তাৰ আগতে মই এটা অনুৰোধ জনাই দিম যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক অসমৰ গেট 3 গেট 4 ভেকেঞ্চি চাকৰি হওক অসমৰ যিকোনো আপডেট হওক সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা দিয়া হ'ব সকলো খবৰ নিউজ সকলো জব ৰিলেটেড ভিডিঅ' মোৰ লেটেষ্ট আপডেট পাই দিব সকলোক মই হাজৰ কোনো অনুৰোধ কৰিছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু 2024 চনৰ ভিতৰত কি পদ মুকলি হ'ব 35,000 নিযুক্তি দিয়া হ'ব কি চাকৰি দিয়া হ'ব আপোনাক মই ভালকৈ বুজাই দিছোঁ আৰু মই বুজাই দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰে আপোনালোকে নিজে লাইভ প্ৰুফ সহকাৰে চাব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকে সাধাৰণতে নিজে চাব আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাব সকলো কোনো জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো ক্লিপখিনি আপোনালোকে ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব বন্ধুসকল ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বিষয়ত ঘোষণা কৰিছে যে আপোনালোকৰ অসমৰ চাকৰি যিমান দিছোঁ আৰু এইবাৰতো অসমৰ চাকৰি যিবোৰ দিব সেইবোৰ সকলোবোৰ কাট অফ লিষ্ট বা মেৰিট লিষ্ট হিচাপত দিয়া হ'ব আৰু মেৰিট লিষ্ট কাট অফ লিষ্ট আহিব আৰু অসমৰ যি গেট 3 গেট 4 ভেকেঞ্চি ইতিমধ্যে এপ্লাই চলি আছে অসম পুলিচৰ ইতিমধ্যে 2 মাহ হৈ গৈছে এপ্লাই কমপ্লিট হৈ গৈছে 5,000+ ভেকেঞ্চি তাৰপিছত আপোনাৰ অসম সেইবোৰ ফিজিকেল আপোনাৰ সাধাৰণতে বা এডিআৰ 2.0 12,600 পদ সকলোবোৰ সাধাৰণতে গেট 3 হওক গেট 4 গেট 3 তিনিটা ষ্টেপ গেট 4 তিনিটা ষ্টেপ সকলো ইলেকশ্যনৰ পিছত অনুষ্ঠিত হ'ব লোকসভা ইলেকশ্যন বা MP ইলেকশ্যনৰ পিছত হ'ব কাৰণ গেট 3 তিনিটা ষ্টেপত পৰীক্ষা হ'ব এপ্লিকেশ্যন গেট 3 এটা এপ্লিকেশ্যন আছে তিনিটা মিলি গেট 4 এটা এপ্লিকেশ্যন আছে তিনিটা মিলি আপোনালোকৰ এই পৰীক্ষাসমূহ সাধাৰণতে ইলেকশ্যনৰ লোকসভা ইলেকশ্যনৰ পিছতে হ'ব কাৰণ সাধাৰণতে এই পৰীক্ষাসমূহ বহুতে ভাবিব যে পৰীক্ষাসমূহ সাধাৰণতে ইলেকশ্যন আগত হ'ব জানুৱাৰী মাহত হ'ব বহুতে অসম পুলিচৰ ফিজিকেলৰ ওপৰত কৈ আছে যে জানুৱাৰী মাহতে ফিজিকেল হ'ব 31 ডিচেম্বৰ আগতে এডমিট কাৰ্ড মুকলি হ'ব এইবোৰ একেবাৰে ফেক নিউজ ফেক আপডেট বন্ধুসকল আপোনালোক মই কৈছোঁ কোনো ধৰণৰ SLR অফিচিয়েল চাইটত কোনো ধৰণৰ আশা নাই কোনো ধৰণৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কোনো ধৰণৰ ৱেবছাইটত অহা নাই কোনো সেৱাই কোনো ধৰণৰ আপডেট দিয়া নাই কোনো নটিছ মাৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্ট কৈছে অলপ দেৰিকৈ অনুষ্ঠিত হ'ব কাৰণ ইলেকশ্যন আছে আৰু ইতিমধ্যে ইলেকশ্যনৰ কথা কোৱা নাই কিন্তু দেৰিকৈ অনুষ্ঠিত হ'ব ফিজিকেলৰ বাবে কষ্ট কৰি থাকিবলৈ বুলি কৈছে বন্ধুসকল সেইবাবে কৈছে অসম পুলিচৰ এডমিট কাৰ্ড বা ফিজিকেলৰ বাবে আপোনালোকে সাধাৰণতে দেৰিকৈ অনুষ্ঠিত হ'ব বহুতে মোক বেয়াকৈ ক'ব পাৰে যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এডিআৰ 2.0 যি 12,600 পদ আছে বা এডিআৰ 2.0 12,600 পদৰ পৰীক্ষা আপোনালোকে সাধাৰণতে এই গেট 3 তিনিটা ষ্টেপ গেট 4 তিনিটা ষ্টেপ এই পৰীক্ষাসমূহ সাধাৰণতে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব কাৰণ ফেব্ৰুৱাৰী মাহত সাধাৰণতে সেৱাই সকলো পৰীক্ষা কণ্ডাক্ট কৰে আৰু সেৱাই কণ্ডাক্ট কৰাৰ বাবে সকলো পৰীক্ষা সেৱাই পাতে সেৱাই কুৱেশ্যন আনচাৰ কাটিবলগীয়া হয় সেৱাই সকলো পৰীক্ষা পাতে কুৱেশ্যন আনচাৰ পেপাৰ সকলোবোৰ সেৱাই সাধাৰণতে কৰে আৰু সেইবাবে কৈছোঁ সেৱাই সাধাৰণতে ইতিমধ্যে মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা ইতিমধ্যে সেৱা আৰু হাই ছেকেণ্ডেৰী ইতিমধ্যে কাউন্সিল ইতিমধ্যে দুটা একেলগে কৰি দিছে আৰু ইতিমধ্যে ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা আছে হাই ছেকেণ্ডেৰী পৰীক্ষা আছে তাৰ আগতে এই সাধাৰণতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 3 গেট 4 মোটামুটি 20 লাখ প্লাছ ল'ৰা ছোৱালী এপ্লাই ইতিমধ্যে হৈ গৈছে আৰু 5-6 দিন আছে মোটামুটি 25-30 লাখো হৈ যাব পাৰে এই পৰীক্ষাসমূহ কেতিয়াও পাতিব নোৱাৰে লগে পাতিব নোৱাৰে অসম চৰকাৰ অসম পুলিচৰ ফিজিকেলসমূহ এডমিট কাৰ্ডৰ কাম কৰিবলৈ সেৱাই কৰিব লাগিব এইবোৰ সাধাৰণতে কেতিয়াও সম্ভৱ নহয় জানুৱাৰী মাহৰ ভিতৰতে কাৰণ মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা আছে সেইবাবে কৈছোঁ
এই পৰীক্ষাসমূহ জানুৱাৰী মাহতে অনুষ্ঠিত নহয় মোৰ মতে। বন্ধুসকল ইতিমধ্যে অসম চৰকাৰ যিকোনো পৰীক্ষা হওক যিকোনো খবৰ হওক মোৰ চেনেলটোৰ পৰা পাব। আৰু 2024 চনত কি পদ মুকলি হ'ব আপোনালোকক মই ভালকৈ বুজাই দিছোঁ। 2024 চনত নতুনকৈ পদ মুকলি হ'ব। এটা হৈছে ইতিমধ্যে এৰিয়া 2.0 12,600 মোটামুটি 13,000 পদত এপ্লাই চলি আছে। গেট 3 3টা ষ্টেপ, গেট 4 3টা ষ্টেপ। অসম পুলিচৰ সাধাৰণতে যিটো 13টা বিভাগ মিলি আপোনালোকৰ সাধাৰণতে 13টা বিভাগ মিলি 5,534টা পদ সাধাৰণতে এপ্লাই হৈ গৈছে 2 মাহ আগতে। বন্ধুসকল তাৰ শিক্ষা বিভাগত আপোনাৰ 10,000 পদ মুকলি হ'ব আৰু BTR চৰকাৰত 2,000 পদ মুকলি হ'ব। দুটা মিলি শিক্ষা বিভাগত 12,000 পদ মুকলি হ'ব। তাৰপিছত আপোনালোকৰ সাধাৰণতে 12,000 পদ মুকলি হ'ব আৰু আপোনালোকৰ সাধাৰণতে স্বাস্থ্য বিভাগত 6,000 পদ মুকলি হ'ব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ইতিমধ্যে 3 দিন আগতে বৃহৎ ঘোষণা এখন কৰিছে স্বাস্থ্য বিভাগত। আৰু ইতিমধ্যে যোৱাকালি যিখন সাধাৰণতে খানাপাৰা ফিল্ডত যিকোনো চাকৰি দিয়া হ'ল সেইবোৰ কোম্পানী চাকৰি হয়। বহুতে মোক বেয়াও পাইছিল মই আপডেট দিয়াৰ বাবে, বহুতে মোক ভাল পাইছে, তেওঁলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছে। আৰু যিসকলে মোৰ ভিডিঅ' মই চাই কিনে বহুতে গৈছে বন্ধুসকল মোক ইমেইলো কৰিছে যে দাদা আপোনালোকৰ পৰা ইনফৰমেশ্যন পাইছোঁ, ভাল হৈছে বা কি লৈ যাব লাগিছিল তাতে সকলোবোৰ ইনফৰমেশ্যন দিছোঁ। কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হওক, অসম পুলিচৰ হওক, তাৰপিছত স্বাস্থ্য বিভাগৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা দিয়া হয়। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা দিয়া হয়। অসম চৰকাৰৰ চাকৰিৰ খবৰ প্ৰতিটো দিয়া হয়। কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰিৰ খবৰ মোৰ চেনেলৰ পৰা দিয়া হ'ব। সকলোকে অনুৰোধ জনাইছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। অসমৰ ৰিটেন এক্সাম হওক, ভাইভা টেষ্ট হওক, সকলো খবৰ মোৰ চেনেলৰ পৰা দিয়া হ'ব। আৰু আপোনালোকৰ 2024 চনত কি পদ মুকলি হ'ব আপোনালোক মই ভালকৈ বুজাই দিম যে অসম পুলিচৰ 5,500+ পদ আছে। এৰিয়া 2.0 12,600 পদ আছে। শিক্ষা বিভাগত 10,000 পদ মুকলি হ'ব। স্বাস্থ্য বিভাগত 6,000 পদ মুকলি হ'ব। আৰু DMET ইতিমধ্যে 2 ফেব্ৰুৱাৰী তাৰিখে এডভাৰটাইজ হিচাপত 2,008টা পদত এপ্লাই হৈ গৈছে। এইবোৰ পৰীক্ষাটো অতি সোনকালে অনুষ্ঠিত হ'ব। সকলো মিলাই 35,000 চাকৰি হয়। 35,000 চাকৰি 2024 চনতে ইলেকশ্যনৰ পিছত সকলো পৰীক্ষা ভাইভা টেষ্ট ফিজিকেল সকলো অনুষ্ঠিত হৈ আপোনালোকে এই পৰীক্ষাসমূহ বা এই চাকৰিসমূহ দিয়া হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে কোৱা কথাখিনি আপোনালোকে ভালকৈ শুনি লওক, চাব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে। ফুল ডিটেইলছ ভিডিঅ'টো মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া, মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, BTRৰ ডেপুটি CM গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, BTRৰ স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া, ডেপুটি স্পিকাৰ অভিৰাম মহানায়ক ডাঙৰীয়া, সন্মানীয় বিধায়ক অজয় ৰয় ডাঙৰীয়া, লৰেন্স ইছলাৰী ডাঙৰীয়া, জিৰণ বসুমতাৰী ডাঙৰীয়া, জয়ন্ত বসুমতাৰী ডাঙৰীয়া, BTRৰ বিষয়া কৰ্মচাৰীসকল, EM সকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আজিৰ এই সুন্দৰ দিনটোত BTRৰ গৌৰৱ উজ্জ্বল 3টা বছৰত ভৰি দিয়াৰ বাবে মই আমাৰ BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতৰ সতীৰ্থ BTRৰ কাৰ্যবাহী সদস্যসকল, পৰিষদীয় সদস্যসকল, UPPL, BJP আৰু GSP দলৰ নেতৃত্ব আৰু কৰ্মকৰ্তাসকলক আৰু লগতে সমগ্ৰ BTRবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ। এখন শান্তিপূৰ্ণ আৰু বিকশিত BTR নিৰ্মাণৰ দিশত জনগণে আগবঢ়োৱা অৰিহণাৰ বাবে BTRবাসীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই শুভ দিনটোত মই মহান জাতীয়তাবাদী নেতা, বড়ো জাতিৰ অন্যতম পথিকৃৎ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। বড়োসকলৰ অৰ্থনৈতিক সামাজিক অৱস্থাৰ উন্নয়নৰ লগতে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰচেষ্টাত বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল। বডোফাৰ নেতৃত্বতে বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষিত হৈছিল আৰু বড়ো ভূমিয়ে স্বায়ত্ত শাসনৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়ে আজিৰ এই সুন্দৰ দিনটোত মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বড়োভূমিৰ সম্পদ আৰু সম্ভাৱনাক
গতিশীল নেতৃত্বৰে আগুৱাই নিয়াৰ যাত্ৰা আজিৰ পৰা 3 বছৰ পূৰ্বে আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ শিৰত লৈ বিটিআৰত UPPL বিজেপি আৰু GSPৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছিল পূৰ্বৰ যিখন বিটিআৰ চৰকাৰ আছিল সেই চৰকাৰখনৰ দিনত পৰ্বতসম দুৰ্নীতি আছিল বিটিআৰৰ উন্নতি ব্যাঘত হৈছিল বড়ো অনাবড়ো ৰাইজৰ মাজত সমন্বয়ৰ সাকোডাল ভাঙি গৈছিল যোৱা 3টা বছৰত মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি বিটিআৰ এক শান্তি আৰু সমন্বয়ৰ নতুন দ্বীপলৈ পৰিৱৰ্তিত হৈছে তাৰ লগে লগে আজি বিটিআৰ অঞ্চলত এক উন্নয়নৰ নতুন দিগন্ত আৰম্ভ হৈছে অলপ আগতে সুপাৰ 50ত অধ্যয়ন কৰি IITৰ দৰে প্ৰখ্যাত অনুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা বড়ো ছাত্ৰ-ছাত্ৰী বড়োলেণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছোঁ বড়োলেণ্ডত আজি হিংসাৰ পৰিৱৰ্তে শান্তিৰ এক নতুন আন্দোলন আৰম্ভ হৈছে বড়ো আৰু অনাবড়ো লোকসকলৰ মাজত সমন্বয়ৰ এটা নতুন পৰিৱেশ নিৰ্মাণ হৈছে আজি বিটিআৰ উন্নয়ন আৰু প্ৰগতিৰ দিশত আগবাঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল তেতিয়া আমি বিটিআৰ চুক্তিত দিয়া প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিবলৈ চেষ্টা আৰম্ভ কৰিছিলোঁ আজি বিটিআৰৰ সীমা অসমৰ গহপুৰলৈকে আজি সম্প্ৰসাৰিত হৈছে বনভূমিত জনজাতীয় লোকসকলে অধিকাৰ লাভ কৰিছে আৰু তাৰ লগে লগে বড়োলেণ্ডত আজি উন্নয়নৰ এটা নতুন দিগন্ত আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত বড়ো ভূমিক সদায়ে নতুন নতুন উন্নয়নৰ প্ৰকল্পৰে আগুৱাই লৈ যোৱাৰ বাবে আজি বিভিন্ন প্ৰচেষ্টা আৰম্ভ হৈছে যোৱা কেইদিনমান আগতে আপোনালোকে সকলোৱে শুনিছিলে যে উত্তৰাখণ্ডৰ টানেলত কাম কৰিবলৈ যাওঁতে সঞ্জয় বসুমতাৰী আৰু ৰাম প্ৰসাদ নাৰ্জাৰী কেনেকৈ টানেলত বন্ধ হৈ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত 17 দিন ভাৰতৰ সেনাবাহিনী NDRF আৰু প্ৰযুক্তিৰ সহায়ত যুদ্ধ কৰি সঞ্জয় বসুমতাৰী আৰু ৰাম প্ৰসাদ নাৰ্জাৰীক জীৱন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজ জন্মভূমিলৈ আকৌ এবাৰ পঠিয়াই দিছিলে আজি তেনে এক সংবেদনশীল নেতৃত্বৰ লগত আমি কাম কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ আজি ৰাজ্য চৰকাৰে বড়োভূমিৰ উন্নয়নৰ কাৰণে বিটিআৰ নেতৃত্বৰ লগত আমি একেলগে কাম কৰিছোঁ বিটিআৰত যাতে শান্তি আহিব পাৰে তাৰ বাবে 6,600 NDFBৰ কেডাৰক আমি আৰ্থিক অনুদানৰ জৰিয়তে জাতীয় জীৱনৰ মূল খুঁটিত লৈ আহিবলৈ সক্ষম হৈছোঁ প্ৰাক্তন NDFB কেডাৰসমূহৰ বিৰুদ্ধে থকা 274টা গোচৰ আমি এতিয়ালৈকে প্ৰত্যাহাৰ কৰিবলৈ পাৰিছোঁ বড়োলেণ্ড আন্দোলনৰ শ্বহীদ পৰিয়ালসকলৰ লগতে যিসকল আদিবাসী বা আন জনগোষ্ঠীৰ লোকেও বড়ো আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিছিল তেখেতসকলৰ পৰিয়ালৰ বাবেও আজি আমি পুনৰ সংস্থাপনৰ কাম কৰিছোঁ বিটিআৰত আগত যিখন চৰকাৰ আছিল সেই চৰকাৰখনে বিটিআৰৰ মূৰত 3,000 কোটি টকাৰ ধাৰ থৈ গৈছিলে এটা এটাকৈ কম্বলৰ পৰা আৰম্ভ কৰি বজাৰত যি দাম হয় তাতকৈ
50 গুণ 100 গুণ দামত বস্তু কিনি সমগ্ৰ বিটিআৰৰ অৰ্থনৈতিক ব্যৱস্থাক কোঙা কৰি পেলাইছিলে। আজি সেই 3000 কোটি টকাৰ লাইবিলিটি আমি লাহে লাহে কমাই 1200 কোটি টকালৈ লৈ যাবলৈ আমি সক্ষম হৈছো। যোৱা 3টা বছৰত 72,000 লোকক ভূমি পট্টা বিতৰণ কৰা হৈছে, য'ত বড়ো লোক আছে, অনাবড়ো লোক আছে, আৰু 10,000 আমি মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে ব্যৱস্থা সম্পূৰ্ণ কৰিছো। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, ৰাজ্য চৰকাৰ আৰু বিটিআৰ পৰিষদৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰে 1000 কোটি টকাতকৈও বেছি টকা ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে ব্যয় কৰা হৈছে আৰু অসম মালাৰ দৰে আঁচনি আমি বিটিআৰত ৰূপায়ণ কৰি বিটিআৰৰ উন্নয়নক এটা নতুন দিগন্তলৈ লৈ যাব পাৰিছো। যোৱা 3টা বছৰত 1,70,000 লোকক পকী ঘৰ দিবলৈ আমি সক্ষম হৈছো। বিটিআৰৰ প্ৰতিখন বিদ্যালয়, অংগনবাদী কেন্দ্ৰত পানী আৰু শৌচাগাৰ আৰু বিদ্যুতৰ সুবিধা আমি লৈ যাব পাৰিছো। আজি বিটিআৰৰ নেতা আৰু বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত দুৰাণ কাপৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া মহোৎসৱ, বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ, কোকৰাঝাৰৰ সাহিত্য মহোৎসৱৰ দৰে আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি বিটিআৰত বৌদ্ধিক আৰু ক্ৰীড়াৰ পৰিৱেশ আমি উন্নত কৰিব পাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত আমি বিটিআৰৰ উন্নয়নৰ বাবে 6টা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছো। কোকৰাঝাৰৰ পৰ্বতজৰাত পলিটেকনিক আৰু ভকেশ্যনেল ইনষ্টিটিউট, কোকৰাঝাৰৰ আমগুৰিত বিৰছা মুণ্ডা কমপ্লেক্স, তামুলপুৰত মেডিকেল কলেজৰ লগতে পেৰামেডিকেল আৰু নাৰ্ছিং সেৱা ইনষ্টিটিউট, বাস্কা জিলাৰ গোবৰ্ধনাত পলিটেকনিক আৰু ভকেশ্যনেল ইনষ্টিটিউট আৰু বড়োলেণ্ডত আমি 9 কোটি 62 লাখ টকাৰে চিৰাং জিলাৰ চিডলিৰ চোপাগুৰিৰ গাঁৱত আমি গোৰ্খা ভৱন নিৰ্মাণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ আজি আমি আধাৰশিলা স্থাপন কৰিছো। বড়োলেণ্ডৰ ওদালগুৰিত পেৰামেডিকেল আৰু নাৰ্ছিং সেৱা ইনষ্টিটিউটৰো আজি আমি আধাৰশিলা স্থাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি কোকৰাঝাৰত মেডিকেল কলেজ শেষ সম্পূৰ্ণ কৰাৰ পিছত আজি তামুলপুৰত মেডিকেল কলেজ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰ কাম আমি হাতত লৈছো। ভূটানৰ সীমান্তলৈকে অসম মালাৰ দৰে ৰাস্তা আমি নিৰ্মাণ কৰাৰ বাবে আজি আমি দ্ৰুত গতিত কাম হাতত লৈছো। বড়োলেণ্ডৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে ক্ৰীড়া প্ৰকল্পৰ পৰা আৰম্ভ কৰি আজি আমি বড়োলেণ্ডত খেলৰ এক নতুন পৰিৱেশ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, গুডউইল মিছনৰ জৰিয়তে প্ৰত্যেক বছৰে আমি 500 কোটি টকাকৈ বড়োলেণ্ডত আমি প্ৰত্যেক ৰাইজৰ বাবে আগবঢ়াইছো, যাতে বড়োলেণ্ডৰ প্ৰতিটো ৰাস্তা পকীকৰণ আমি কৰিব পাৰো, বড়োলেণ্ডত যাতায়াতৰ এক নতুন পৰিৱেশ আমি নিৰ্মাণ কৰিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, বিটিআৰত আমি সকলোৱে আজি বিটিআৰ প্ৰশাসনক ধন্যবাদ জনাম যে ছুপাৰ 50ৰ প্ৰথমবাৰ আৰম্ভ কৰিয়ে 5জনকৈ ছাত্ৰ ছাত্ৰী আজি IITৰ দৰে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে। গুণোৎসৱত পৰীক্ষাৰ ফলাফল ভাল হৈছে আৰু তাৰ লগে লগে মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজত সিট পোৱা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে। আজি আমি সকলোৱে উন্নয়নমূলক পৰিৱেশৰ লগত
এটা কথা আজি আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে যোৱা 3টা বছৰত বড়োলেণ্ডত এটাও বোমা বিস্ফোৰণ হোৱা নাই, এটাও গুলীকাণ্ড হোৱা নাই আৰু কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱা নাই। আজি আমি এই অনুষ্ঠানত বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ BTCৰ নেতৃত্বক ধন্যবাদ জনাম যে প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ, কোনো ধৰণৰ হিংসাত্মক ঘটনা নোহোৱাকৈ আজি আমি 3টা বছৰ পাৰ কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, BTRত শান্তি লাগে আৰু শান্তি হলে BTRত উন্নতি আহিবই। আজি নৰেন্দ্ৰ মোদীৰ চৰকাৰ আছে, দিছপুৰত বিজেপিৰ চৰকাৰ আছে আৰু কোকৰাঝাৰত UPPL আৰু বিজেপিৰ চৰকাৰ আছে। উন্নতিৰ কোনো অসুবিধা নাই, কিন্তু উন্নতিৰ বাবে আমাক শান্তি লাগিব। গধূলি 10টা, 11টা, 12টা বজাতো যাতে বড়ো অনাবড়ো সকলো লোকে কাম কৰিব পাৰে, স্কুলত যাব পাৰে, কলেজত যাব পাৰে, বোমা বিস্ফোৰণ হ'ব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশ আমি নিৰ্মাণ কৰিব পৰা নাছিলো। কিন্তু যোৱা 3টা বছৰত আমি শান্তিৰ যি পৰিৱেশ নিৰ্মাণ কৰিলো, মই কথা দিব পাৰো, গ্যাৰেণ্টি দিব পাৰো যে এনেকুৱা ধৰণৰ পৰিৱেশ যদি আৰু 5টা বছৰ আমি ধৰি ৰাখিব পাৰো, বড়োলেণ্ড ভাৰতবৰ্ষৰ ভিতৰতে এটা উন্নত অঞ্চললৈ ৰূপান্তৰ হ'ব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, BTR চৰকাৰৰ লগতে অসমৰ ৰাজ্য চৰকাৰেও বড়োলেণ্ডৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো। বড়োলেণ্ডৰ হাজাৰ হাজাৰ লৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা, পুলিচৰ বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও ক'তো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব, বড়োলেণ্ডৰ লৰাই চাকৰি পাব, ক'তো টকাও আমি ঘোষ দিব নালাগে। তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে আমি এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ কৰিম। অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যিসকলে পাকা ঘৰ নাপালে, এতিয়া আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰা পকা ঘৰ দিয়াৰ বাবে আমি কাম আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যুৱক যুৱতীসকলক 2 লাখ টকাকৈ আৰ্থিক সাহায্য, য'ৰ 1 লাখ টকা ছাবচিডি হ'ব আৰু 1 লাখ টকাও 5 বছৰৰ পিছতহে ঘূৰাই দিব লাগিব, তেনেকুৱা এখন আঁচনিৰ কামো ইতিমধ্যে চলি আছে। আবেদনৰ প্ৰক্ৰিয়া চলি আছে। মই BTRৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আপোনালোকে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনত আবেদন কৰি 2 লাখ টকালৈকে নিজৰ ব্যৱসায় কৰাৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰক আৰু BTRৰ সকলো ৰাইজক, যুৱক যুৱতীক এই আঁচনিখনৰ বাবে আবেদন কৰিবলৈ মই আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগে লগে আমাৰ গাঁৱে ভূঞে যিবিলাক আত্মসহায়ক গোট আছে, সেই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক 10,000 টকাকৈ আমি অনুদান দিয়াৰ আৰু এখন আঁচনি আমি হাতত লৈছো, যাৰ ফলত BTRৰ আত্মসহায়ক গোটৰ লগত জড়িত লাখ লাখ আই মাতৃ উপকৃত হ'ব। শ্ৰদ্ধাৰ ৰাইজ,
মই যেতিয়া মধ্যপ্ৰদেশ যাওঁ, ৰাজস্থান যাওঁ, মই কওঁ ভাৰতত ডাবল ইঞ্জিন চৰকাৰ চলি আছে। কিন্তু যেতিয়া মই কোকৰাঝাৰত আহোঁ, মই কওঁ কোকৰাঝাৰত ট্ৰিপল ইঞ্জিন চৰকাৰ চলি আছে। কোকৰাঝাৰৰ বিটিআৰৰ বিজেপি UPPL চৰকাৰ, দিছপুৰৰ বিজেপি চৰকাৰ আৰু দিল্লীত মোদী চৰকাৰ, ট্ৰিপল ইঞ্জিন চৰকাৰ। আৰু এই তিনিটা ইঞ্জিনৰ চৰকাৰখন আমি যিমান দিনলৈ চলাই ৰাখিম, সিমান দিনলৈ আমি বিটিআৰত শান্তি আৰু প্ৰগতিৰে এক নতুন দিগন্ত আমি নিৰ্মাণ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, যিবিলাকে হাজাৰ হাজাৰ কোটি টকা দুৰ্নীতি কৰিলে, যিবিলাকে বিটিআৰত কেতিয়াও উন্নতি আহিব নিদিলে, যিবিলাকে বিটিআৰত কেতিয়াও শান্তিৰ পৰিৱেশ আহিব নিদিলে, যিবিলাকে বিটিআৰত শিক্ষাৰ পৰিৱেশ আহিব নিদিলে, তেওঁলোকে ইলেকশ্যন আহিলে কয় যে বিজেপি থকা UPPLৰ চৰকাৰ, বিজেপি চৰকাৰক ভাঙি দিয়ক, আমাৰ চৰকাৰ নিৰ্মাণ কৰক। মই তেওঁলোকক সুধিব খোজো যে আপোনালোকৰ চৰকাৰ বিটিআৰত 10 বছৰ, 12 বছৰ, 15 বছৰলৈকে আছিল, তেতিয়া বিটিআৰত বাৰে বাৰে সাম্প্ৰদায়িক সংঘৰ্ষ কিয় হৈছিল? বিটিআৰত আজিৰ দৰে শান্তিৰ পৰিৱেশ কিয় অহা নাছিল? বিটিআৰত আজিৰ দৰে প্ৰগতি আৰু বিকাশৰ পৰিৱেশ কিয় অহা নাছিল? তাৰ উত্তৰ এটাই যে তেওঁলোকে ব্যক্তিগত স্বাৰ্থত গৈছিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমানৰ বিটিআৰ চৰকাৰখনে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰিছে। আৰু সেইবাবে এই বিটিআৰ চৰকাৰখনক আমি শক্তিশালী কৰিব লাগিব আৰু বিটিআৰ চৰকাৰখনক আমি আগুৱাই লৈ যাব লাগিব, যাতে অসমৰ লগতে বিটিআৰৰ লগতে আমাৰ সমগ্ৰ অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব পাৰে। মই পুনৰ এবাৰ আপোনালোকক আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ অভিনন্দন জনাইছো। আজি বিটিআৰৰ বাবে এক প্ৰাপ্তি আৰু আনন্দৰ দিন। বিটিআৰ চৰকাৰ গঠন কৰাৰ সময়ত ৰাইজৰ মাজলৈ গৈ আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতিবিলাকক পূৰণৰ বাবে আমি কাম কৰি আছো আৰু অহা 2 বছৰো আমি আপোনালোকৰ উন্নতিৰ বাবে কাম কৰি গৈ থাকিম। আজি আমি ইয়াতে বিজনীত সমবেত হৈছো। খুব কম দিনৰ ভিতৰতে বিজনীত আমি ৰাজ্য চৰকাৰৰ ফালৰ পৰা এখন মডেল কলেজ নিৰ্মাণৰ বাবে আমি ব্যৱস্থা হাতত ল'ম আৰু বিজনী অঞ্চলৰো ৰাস্তা ঘাট আদি উন্নয়নৰ বাবে বিজনীৰ বিধায়ক আৰু বিটিআৰৰ সৈতে লগ লাগি আমি প্ৰচেষ্টা কৰি আছো, যাতে বিজনীৰ উন্নয়নৰ দিশত আমি আৰু বেছি কাম কৰিব পাৰোঁ। পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত মই বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থ বিটিআৰৰ কাৰ্যবাহী সদস্য, বিটিআৰৰ বিধায়কসকল, পৰিষদীয় সদস্যসকল, UPPL, বিজেপি আৰু GSP দলৰ নেতৃত্ব আৰু কৰ্মকৰ্তাসকলক পুনৰ এবাৰ অভিনন্দন জনাইছো। আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিটিআৰৰ উন্নয়নৰ বাবে নিৰন্তৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দি মই